So hello guys, welcome to our channel Study Next and কালি কোৱাৰ নিচিনা আজি আমি ডিসকাস কৰিম ম্যাথছৰ বিষয়ে আৰু ম্যাথছৰ মই আজি এটা টপিক শেষ কৰিম বুলি ভাবিছো সেইটো হৈছে টাইম স্পীড এন্ড ডিসটেন্স এইটো টপিকত মাত্ৰ কেইটামান ফৰ্মুলা আছে আৰু সেইকেইটা ফৰ্মুলা যদি আমি মনত ৰাখিব পাৰো এই ফৰ্মুলা কেইটা ইউজ কৰি আমি বহুখিনি ম্যাথ সলভ কৰিব পাৰিম ইয়াত তো ফাৰ্স্ট এন্ড মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলাটো হৈছে distance equal to speed into time. So আমাৰ যদি distance d হয় speed s হয় আৰু time t হয় তেতিয়াহলে d equal to st ঠিক আছে গতিকে আমাক যদি speed লাগে d by t হ'ব and আমাক যদি time লাগে d by s হ'ব sorry d by s হ'ব again কেতিয়াবা ইউনিট বিলাক সেম নাথাকে আমাৰ যদি মিটাৰ পাৰ সেকেন্ডত স্পিডটো দিয়া থাকে কিন্তু আমি যদি কিলোমিটাৰ পাৰ আৱাৰলৈকে হেতু কনভাৰ্ট কৰিব লাগে এগেইন কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰ যদি স্পিড থাকে আৰু আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে তেতিয়াহলে কেইটামান ফৰ্মুলা আছে আৰু সেই ফৰ্মুলা কেইটা হৈছে ধৰক x স্পিড দিয়া আছে এইটো মিটাৰ পাৰ সেকেন্ডত দিয়া আছে তো আমি এইটো কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে তেতিয়া আমি x 18/5 ৰেদি পূৰণ কৰিম এতিয়া ওলাব যিমান ওলাই সেইটো কিলোমিটাৰ পাৰ আৱাৰ হ'ব এগেইন x যদি কিলোমিটাৰ পাৰ আৱাৰত থাকে তেতিয়া আমি x ক 5/18 এৰে পূৰণ কৰিম তেতিয়া আমাৰ ওলাব মিটাৰ পাৰ সেকেন্ডত x ঠিক আছে তো এইকেইটা হৈছে ফৰ্মুলা এইকেইটা মনত ৰাখিব আপোনালোকে নোট কৰি লওক আৰু সেইমতে আমি কেইটামান আজি তাত অংক কৰি প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চনো সলভ কৰিম ঠিক আছে তো ইয়াতে দিয়া আছে যে এক্সপ্ৰেছ এ স্পিড অফ 30 মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ আৱাৰত আমি ওলাব লাগে সো স্পিড 30 মিটাৰ পাৰ সেকেন্ড ইয়াক আমি কিলোমিটাৰ পাৰ আৱাৰত ওলাব লাগিলে 18/5 এৰে পূৰণ কৰিম কিলোমিটাৰ পাৰ আৱাৰে হ'ব 108 kilometer per hour. Ram covers 200 kilometer. It is distance in 25 hours. Speed. So speed কিমান হ'ব উলাই দিয়ক d equal to st এটো তো আমি জানো distance দিয়া আছে 200 kilometer speed আমি না জানো কি হৈছে 25 hours so s আমাৰ হ'ব 200 per 25 unit কিমান হ'ব কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ পাৰ আৱাৰ 25 8 তো আমাৰ আনসার হ'ব কিলোমিটাৰ পাৰ আৱাৰ 8 কিলোমিটাৰ পাৰ আৱাৰ এটো চাওক an aeroplane flies at the speed of 50 meter per second এটো কি speed how much distance in kilometer এটো মনত কৰিব দে কিলোমিটাৰত আমি উলাব লাগিব it will cover in a flight of 5 hours তো আমাৰ q দিয়া আছে আমাক ডিসটেন্স লাগে স্পিড দিয়া আছে কি দিয়া আছে আৰু এটোত হল স্পিডটো আমাৰ মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু আমাক যেহেতু কিলোমিটাৰত উলাব লাগিব আৰু আৱাৰটো দিয়া আছে তো আমি স্পিডটো কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰি লম তো মিটাৰ পাৰ সেকেন্ডত যদি আমি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে তেতিয়া হেতুটো আপোনালোকে জানে যে 50 * 18/5 এদি আমি পূৰণ কৰিম কিলোমিটাৰ পাৰ আৱাৰ ওলাব এটো ওলাব 180 কিলোমিটাৰ পাৰ আৱাৰ এটো হৈ গল স্পিড পাই গলো টি আমাৰ দিয়া আছে গতিকে ডিসটেন্স ওলাব লাগিব সো ডিসটেন্স হ'ব st মান আমাৰ আছে 180 এটো লিখিব লাগিব দিয়ক এটো নহয় 180 * 5 90 কিলোমিটাৰ ঠিক আছে এখানেলৈকে আপোনালোকে বুজি পাইছে ওকে Okay, so next out at the answer, a bus moving at 40 km/h covers a distance in 6 hours 15 minutes. If it travels the same distance at 50 km/h, how long it will take to cover the distance? So first আমি চাই লওঁ যে ডিসটেন্সটো আমাৰ 6 hours 15 minutes কভার কৰে তো ভয় খাব লগা একো নাই
আনসাৰ আপুনি এইটো ওলাই ল'ব পাৰে ঠিক আছে ইয়াতে আমাৰ স্পীড দিয়া আছে স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে আৰু টাইম দিয়া আছে 6 আৱাৰ 15 মিনিট আমি 6 আৱাৰ 15 মিনিটটো কি কৰিম আৱাৰলৈকে কনভাৰ্ট কৰি লৈ ল'ম আৱাৰলৈকে কনভাৰ্ট কৰিলে কিমান হ'ব 6 প্লাছ 15/60 আৱাৰ হ'ব ঠিক আছে আৱাৰটো যদি আমি আকৌ কনভাৰ্ট কৰোঁ 1 তাহলে 4 25/4 আৱাৰ ওকে তো আমাক ডিস্টেন্স লাগে ডিস্টেন্স কিমান হ'ব 80 40 into 25/4 কিমান 10 250 তো এইটো হ'ব 250 কিলোমিটাৰ So, আমি distance পাই গলো. Again, if it travels the same distance মানে এইটো distance cover কৰে, at এবাৰ speed change হৈছে দে, মানে first বাৰ কি হৈছে, first বাৰ আমাৰ বাছখন ফাৰ্ষ্টতে আমাৰ এটা distance গৈছে আৰু সেই distance টো cover কৰাৰ কাৰণে speed লৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু time লৈছে 6 hours 15 minutes. আমি 6 hours 15 minutes টো hourলৈকে convert কৰি ললো, as দিয়া আছে, গতিকে first বাৰত distance যিমান cover কৰিছিল সেইটো ওলাল 250 কিলোমিটাৰ। Again, ইয়াত দিয়া আছে যে same distance মানে 250 কিলোমিটাৰ cover কৰাৰ কাৰণে এইবাৰ 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত বাছখন গৈছে তো how long it will take to cover the distance মানে আমাক লাগিব টাইম আমি জানো টাইম হৈছে d/s d আমাৰ জানো 250 কিলোমিটাৰ আছে আৰু ডিস্টেন্স হৈছে স্পীড হৈছে 50 তো এটা হ'ব 5 আৱাৰ ওকে again a man walks at a speed of 4 km per hour from point A to B মানে A to B লৈকে মানুহটোৱে কিমান গৈছে 4 km per hour স্পীডত গৈছে and come back from the point B to A at a speed of 6 km per hour again A ৰ পৰা B লৈকে 4 km per hour লৈকে গৈছে আৰু B ৰ পৰা A লৈকে ঘূৰি আহিছে কিমানত 6 km per hour আহিছে ডিস্টেন্সটো সেমে আছে ন ডিস্টেন্স A আৰু B ডিস্টেন্স দুটা সেম আছে কিন্তু যাওতে স্পীড লগাইছে 4 km per hour গৈছে আহোতে 6 km per hour আহিছে তো আমাক কি লাগে what would be the ratio of the time taken by the man in walking point A to B that from B to A ratio of time আমি জানো T equal to D/S আমাৰ ডিস্টেন্স দুটা সেম আছে 4 D আৰু টাইম আমাৰ কিমান চাও ডিস্টেন্স দুটা যেহেতু সেম আছে আৰু আমাক ৰেশিও লাগে গতিকে হ'ব D1/S1 divided by D2/S2 so D1/S1 কিমান হ'ব D2 তো সেম আছে বাৰু হা D1 ললে এটো D2 সেম গতিকে D এ হ'ব এটো 4 again D/6 so 4/6 মানে হ'ব 4:6 মানে হ'ব 2:3 ঠিক আছে বুঝি পাইছে তো গাইজ এইটো হ'ল টাইম স্পীড আৰু ডিস্টেন্সৰ সিম্পল ফৰ্মুলা বিলাক আছিল কেতিয়াবা আকৌ আমাৰ সুধে এভাৰেজ স্পীড লাগে তো এভাৰেজ স্পীডৰ কাৰণে আমাৰ ফৰ্মুলা আছে এভাৰেজ স্পীড এভাৰেজ স্পীডৰ কাৰণে যদি এভাৰেজ স্পীডৰ কাৰণে দুটা ডিস্টেন্স থাকে মানে আমি A ৰ পৰা B লৈকে এটা ডিস্টেন্সত গৈ আছো আৰু B ৰ পৰা C লৈকে এটা ডিস্টেন্সত গৈ আছো লাইক আমি A to point এইটো B point আৰু A to C point তো এইটো ডিস্টেন্স আৰু এইটো ডিস্টেন্স বেলেগ আৰু এইটো ডিস্টেন্স টো বেলেগ তো এই দুটা ডিস্টেন্স যদি বেলেগ হয় তেতিয়া এভাৰেজ স্পীড হ'ব total distance divided by total time. Again, if the distance is same, কেতিয়াবা কি হয় A ৰ পৰা আমি B লৈকে গলো দেন B ৰ পৰা C লৈকে গলো A ৰ পৰা B লৈকে যিটো ডিস্টেন্স B ৰ পৰা C লৈকে সেম ডিস্টেন্স হয় আকৌ কেতিয়াবা কি হয় A ৰ পৰা B লৈকে যোৱা হয় এগেইন আমি হেৰি কৰো ন আকৌ ইউ টাৰ্ণ লৈ ঘূৰি আহো
তো এর পৰা বিলৈকে আমাৰ যিটো ডিষ্টেন্স হ'ব বিৰ পৰা এলৈকেতো সেম ডিষ্টেন্স হ'ব ন স্পীড বেলেগ হ'ব টাইম বেলেগ হ'ব তো এর পৰা ডিষ্টেন্সলৈকে যদি বিৰ পৰা ডিষ্টেন্স আৰু বিৰ পৰা এলৈকে ডিষ্টেন্স সেম হয় তেতিয়াহ'লে আমি এটা শৰ্টকাট মেথড ইউজ কৰিব এইটো মেথডেদি হ'ব টোটেল ডিষ্টেন্স মানে সেই দুটা সেম ডিষ্টেন্স হ'ব আৰু টোটেল টাইম বেলেগ হ'ব ন কিন্তু আমি কি কৰিব পাৰো স্পীড যদি আমি কেনেকুৱাকৈ এভাৰেজ স্পীড কেনেকুৱাকৈ ওলাব পাৰিম যদি এৰ পৰা বিলৈকে ডিষ্টেন্স যদি ডি হয় আৰু স্পীড এৰ পৰা বিলৈকে আমাৰ যাওঁতে যদি এক্স লাগি আছে ডিৰ পৰা এলৈকে আহি থাকোঁতে যদি ৱাই হৈ থাকে তেতিয়াহ'লে আমাৰ এভাৰেজ স্পীড ওলাব 2xy ডিভাইডেড বাই x প্লাছ 1 এইখিনি মনত ৰাখিব যেন আমি এভাৰেজ স্পীডৰো অংক কৰিব পাৰিম এটা চিম্পল অংক এই দুটা দিছো চাই লওক A train goes from A to B at a speed of 20 km per hour. ঠিক আছে আমি স্পিড এটা পালো A to B গৈছে 20 km per hour and return from B to A লৈকে আকৌ ঘূৰি আহিছে same route গতিকে same route যদি distance same হ'ব distance to same হ'ব at 30 km per hour y পাই গলো আমি 30 km per hour the average speed লাগে আমাক of the train during the journey তো আমি average speed ওলাই দিব পাৰিম average speed হ'ব এভাৰেজ স্পীডৰ ফৰ্মুলাটো জানো আমি বহাই দিয়ক 2 into 20 into 30 divided by 20 into 30 sorry okay 2 4 13 গুণ 12 1200 divided by 50 5 2 গুণ 10 5 4 গুণ 24 kilometer per hour okay a distance between two stations is 100 kilometers. A train covers the distance at 80 km per hour. So, X আমি পাই গৈছো. While returning, it covers distance at 34 km. 34 speed of 3/4 speed of previous station. What is the average speed? So, আমি কি কৰিম? যেহেতু distance আমি লিখিলাম d equal to 100 km. Okay. X আমি জানো x equal to 80 km per hour y কিমান হ'ব y দিয়া আছে 3/4 of আমাৰ এটা কথা থাকে যদি অসমীয়াত ৰ এইটোৰ ইমান মানে 3/4 অংশৰ 30% তো ৰটো যে দিয়া আছে আৰু কেতিয়াবা এইটো অফটো দিয়া আছে অফ বা ৰ ইকুৱেল টু মাল্টিপ্লিকেশ্যন তো আমাৰ অফ দিয়া মানে আছে মানে কি 3/4 স্পীড অফ মানে মাল্টিপ্লিকেশ্যন অফ প্ৰিভিয়াছ ষ্টেচনৰ স্পীড যিটো আছে ঠিক আছে তো প্ৰিভিয়াছ ষ্টেচনৰ স্পীড আছিল 80 20 মানে এইটো হ'ব 60 কিলোমিটাৰ per hour তো আমি পাই গলো এতিয়া আমি লিখিব পাৰো s equal to 2xy x plus y 2 into 80 into 60 divided by 60 plus 80 no adjunto 12 itu kode kuna okay sorry 2 into 4800 140 ঠিক আছে 2 হাতবার 2 দিকে কিমান বাজাব 4 বার 1 হলো 8 0 480/7 480/7 নত আমাৰ কিমান ওলাব 6 7 42 6 0 8 70 4 0 5 so 68.5 তো ওলাই স্পীড 68.5 কিলোমিটার per hour ঠিক আছে দেন আমার হোয়াট ইজ দ্য এভারেজ স্পিড পাই গলো আমি এভারেজ স্পিড হইছে 68.5 কিলোমিটার per hour নেক্সট কোয়েশ্চন তো আমার চাওক a tourist covers half of his journey by train at 60 km per hour
half of the remainder by bus at 30 km per hour and the rest by cycle at 10 km per hour. The average speed of the tourist in kilometer per hour during the entire journey. So আমাক basically average speed লাগে কিন্তু তার আগতে চাওক তিনিটা স্পিড দিয়া আছে না টাইম দিয়া আছে না ডিস্টেন্স দিয়া আছে তো আমি যদি ডিস্টেন্স ধৰি লও let distance equal to 100 kilometer তো ফার্স্ট কেসটোত চাওক ফার্স্ট কেসটোত হাফ অফ হিজ জার্নি বাই ট্ৰেইন তো 100 or হাফ কিমান 50 কিলোমিটাৰত 50 কিলোমিটার পার আওয়ার যায় তো টাইম আমি জানো টাইম ইকুয়াল টু d by s তো 50 kilometer 50 by 60 5 by 6 hours okay half of the remainder by bus at 30 kilometer per hour আমার তো 50 তো আমি গলে দেন আকৌ হাফ অফ দি ৰিমাইণ্ডাৰ আছিল 50 বাকি আছিল 50 ৰো হাফ মানে t2 equal to 25 50 ৰ হাফ 25 আৱাৰত যায় 25 কিলোমিটাৰত যায় 30 কিলোমিটাৰ পাৰ আৱাৰ স্পীড and again t3 হ'ব the rest by cycle at 10 kilometer per hour rest কিমান থাকিল 50 গল 25 গল গতিকে 25 থাকিল 25 যায় আমাৰ speed 10 kilometer per hour so 5 by 2 hour okay so 25 sorry okay so the speed of the average speed কিমান হ'ব average speed আমাৰ কি আছে যদি distance to same নহয় তেতিয়াহ'লে obviously distance same নহয় ন কাৰণ আমি total distance to 100 কিলোমিটাৰ হয় ইহঁতৰ distance কিটা বেলেগ আছে তো total distance plus total distance divided by total time হৈছে speed গতিকে average speed তো আমাৰ হ'ব total distance divided by total t আছিল ন গতিকে t1 plus t2 plus t3 distance আমাৰ ধৰি লোৱা আছে 100 কিলোমিটাৰ t1 হৈছে 5 by 6 t2 হৈছে 5 by 6 and t3 হৈছে 5 by 2 100 6 5 plus 5 10 plus 15 100 26 25 4 24 কিলোমিটাৰ per hour বুজি পাইছে নাই চাও আৰু এবাৰ মই ৰিপিট কৰি কৈ দিছো আমাক একো দিয়া নাই আমাক না ডিস্টেন্স দিছে না টাইম দিছে আমাক খালি তিনিটা ফ্ৰেকশনত স্পীড দিছে এটা মানে এনেকুৱা এটা জাৰ্নিত গৈ আছে এজন মানুহে এইটো বিলৈকে গৈ আছে এইটো বিলৈকে যাওঁতে আমি ডিস্টেন্স আৰু টাইম যিহেতু দিয়া নাই গতিকে ডিস্টেন্স আমি ধৰি লৈছো 100 কিলোমিটাৰ মানে আমি 100 কিলোমিটাৰ ধৰি লৈছো ঠিক আছে তো ইয়াত দিছে tourist covers half of his journey half মানে এইখিনি কিমান হ'ব এইখিনি 50 এইখিনি 50 গতিকে এইখিনি হৈছে 50 কিলোমিটাৰ কিমানত যায় 60 কিলোমিটাৰ পাৰ আৱাৰ তো 60 কিলোমিটাৰ পাৰ আৱাৰত গ'ল again এই যিখিনি ৰিমাইণ্ডাৰ আছে হাফ অফ দি ৰিমাইণ্ডাৰ মানে আকৌ হাফ এইখিনি যায় বাছেদি 30 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড এইটো কি 25 না the rest by cycle at 10 km এইখিনি বাছি থাকিল বাছি কিমান হৈছে 25 আৰু কিমান 10 তো আমি ডিস্টেন্স ধৰিলো আছে 100 টোটাল টাইম হ'ব এটো 50 by 60 25 by 30 25 by 10 এইটো আমি সিম্পলিফাই কৰি সলভ কৰোতে ওলাল 25 by 24 কিলোমিটাৰ পাৰ আৱাৰ তো টাইম আৰু স্পীড তো ইয়াতে সামৰিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি চাই তেতিয়া ইজি আছে যে ডিস্টেন্স দিয়া আছে 57.6 কিলোমিটাৰ টাইম দিয়া থাকিব এস আপোনালোকে জানে ওলাব পাৰিব এস দিয়া থাকিলে দিয়া থাকিলে টি ওলাব পাৰিব তেনেকুৱা এভাৰেজ স্পীডৰ এই দুটা ফৰ্মুলা কিন্তু আপোনালোকে এইটো ভুল নকৰিব যদি ডিস্টেন্স বেলেগ হয় তেতিয়া এইটো বহাই নিদিব ডিস্টেন্স সেম হলেহে এইটো ডিস্টেন্স বেলেগ হলে এইটো ফৰ্মুলা ওকে তো যদি কিবা আপোনালোকে মোৰ ভিডিঅ' চাই কিবা কনফিউজন লাগিছে তো কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰিব আশা কৰো আপোনালোকে বুজি পাইছে যিখিনি মই বুজাব পাৰিছো আজিলৈকে এইখিনি সামৰো আৰু আজিৰ ক্লাছটো শেষ হোৱাৰ পিছত নেক্সট কালিও মই এটা মেথছৰ ক্লাছ ল'ম বুলি ভাবিছো
আৰু যদি আপোনালোকক যদি কিবা মেথছৰ কাৰণে হেল্প লাগে সেইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰিব। থেংক ইউ ফৰ জইনিং গাইজ। বাই বাই।